নমস্কাৰ সকললৈ স্মাৰ্ট এডুকেশ্যন ইউটিউব চেনেললৈ এই ভিডিঅ'টোত আগন্তুক বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে জেনেৰেল নলেজৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো সেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব যদি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি ল'ব প্ৰথম প্ৰশ্ন দি হেডকোৱাৰ্টাৰ্ছ অফ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ইজ ইন বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় আছে শুদ্ধ তথ্য হ'ল চি জেনেভা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন বা WTO হৈছে মাৰাকেছ চুক্তিৰ অধীনত বাণিজ্য আৰু শুল্কৰ ওপৰত সাধাৰণ চুক্তি সলনি কৰি 1995 চনত স্থাপিত হোৱা এক আন্তঃৰাষ্ট্ৰীয় সংস্থা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন বা বিশ্ব বাণিজ্য সংস্থা হৈছে ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যৰ নিয়মসমূহৰ সৈতে মোকাবিলা কৰা একমাত্ৰ বৈশ্বিক আন্তঃৰাষ্ট্ৰীয় সংস্থা 2 নম্বৰ প্ৰশ্ন দি হেডকোৱাৰ্টাৰ্ছ অফ ILO ইজ এট ILOৰ মুখ্য কাৰ্যালয় আছে শুদ্ধ তথ্য হ'ল বি জেনেভা ILO বা আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত আছে ILO হৈছে সামাজিক ন্যায় আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি মানৱ আৰু শ্ৰমিক অধিকাৰৰ প্ৰচাৰ কৰা এটা সংস্থা 1928 চনত নতুন দিল্লীত ভাৰতৰ প্ৰথম আন্তৰ্জাতিক শ্ৰমিক সংগঠন ILO কাৰ্যালয় মুকলি কৰা হৈছিল 3 নম্বৰ প্ৰশ্ন দি কনষ্টিটিউশ্যনছ নেমছ আৱাৰ কাণ্ট্ৰি এছ সংবিধানে আমাৰ দেশক এনেদৰে নামাকৰণ কৰিছে শুদ্ধ তথ্য হ'ল বি ইণ্ডিয়া ডেট ইজ ভাৰত ভাৰতৰ সংবিধানে দেশক ইণ্ডিয়া ডেট ইজ ভাৰত বুলি নাম দিছে ভাৰতীয় সংবিধানৰ 1 নং অনুচ্ছেদত কোৱা হৈছে ইণ্ডিয়া ডেট ইজ ভাৰত ৰাজ্যসমূহৰ এক সংঘ হ'ব আৰু এই ব্যৱস্থাৰ দুটা বিষয়ৰ সৈতে সম্পৰ্কিত প্ৰথম নাম আৰু দ্বিতীয় ৰাজনীতিৰ প্ৰকাৰ ইণ্ডিয়া আৰু ভাৰত দুয়োটা নাম সংবিধানত উল্লেখ কৰা হৈছে 4 নম্বৰ প্ৰশ্ন which of the following states has the largest percentage of reserved parliamentary seats নিম্নলিখিত কোনখন ৰাজ্যত সংৰক্ষিত সংসদীয় আসনৰ সংখ্যা সৰ্বাধিক শুদ্ধ তথ্য হ'ল চি উত্তৰ প্ৰদেশত ভাৰতৰ ভিতৰত সৰ্বাধিক সংৰক্ষিত সংসদীয় আসন আছে 5 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল শুদ্ধ তথ্য হ'ল এ গণেশ মভলংকাৰ লোকসভাৰ প্ৰথমজন অধ্যক্ষ আছিল গণেশ মভলংকাৰক লোকসভাৰ পিতৃ বুলি গণ্য কৰা হয় তেওঁ জনপ্ৰিয়ভাৱে দাদা চাহেব বুলিও কোৱা হৈছিল 6 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট লিডাৰ অফ দ্য অপজিশ্যন ইন দ্য ৰাজ্যসভাৰ প্ৰথম বিৰোধী দলৰ নেতা কোন আছিল শুদ্ধ তথ্য চি কমলাৱতী ত্ৰিপাঠী ৰাজ্যসভাৰ প্ৰথম বিৰোধী দলৰ নেতা আছিল কমলাৱতী ত্ৰিপাঠী 7 নম্বৰ প্ৰশ্ন দি ফাৰ্ষ্ট ওমেন ফিল্ম ষ্টাৰ ইলেক্টেড টু দ্য ৰাজ্যসভা ৱাজ ৰাজ্যসভালৈ মনোনীত বা নিৰ্বাচিত প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ তাৰকা আছিল শুদ্ধ তথ্য হ'ল এ নাৰ্গিছ দত্ত আছিল ৰাজ্যসভালৈ মনোনীত বা নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ তাৰকা 1970 চনৰ আৰম্ভণিতে নাৰ্গিছ দ্য স্পাষ্টিক ছ'চাইটি অফ ইণ্ডিয়াৰ প্ৰথম পৃষ্ঠপোষক হৈছিল আৰু সংগঠনটোৰ সৈতে তেওঁ পৰৱৰ্তী কৰ্মই তেওঁক এগৰাকী সামাজিক কৰ্মী হিচাপে স্বীকৃতি দিছিল আৰু পিছত 1980 চনত ৰাজ্যসভাৰ মনোনয়ন লাভ কৰিছিল 8 নম্বৰ প্ৰশ্ন হুইচ ইজ দ্য হাইষ্ট এণ্ড ফাইনেল জুডিচিয়েল ট্ৰিবিউনেল ইন ৰেচপেক্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কোনটো ভাৰতৰ সংবিধানৰ ক্ষেত্ৰত সৰ্বোচ্চ আৰু চূড়ান্ত ন্যায়াধিকৰণ শুদ্ধ তথ্য হৈছে চি সুপ্ৰিম কোৰ্ট ভাৰতৰ সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয় হৈছে ভাৰতৰ সংবিধানৰ সৰ্বোচ্চ আৰু চূড়ান্ত ন্যায়াধিকৰণ সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয় হৈছে আপিলৰ সৰ্বোচ্চ আদালত আৰু সংবিধানৰ অভিভাৱক 9 নম্বৰ প্ৰশ্ন দি ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন ইন ইণ্ডিয়া ৱেৰ হেল্ড ইন ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল শুদ্ধ তথ্য হ'ল চি 1951 ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন 1951 চনৰ 25 অক্টোবৰত আৰম্ভ হৈছিল আৰু 1952 চনৰ 21 ফেব্ৰুৱাৰীলৈকে চলিছিল 10 নম্বৰ প্ৰশ্ন
পঞ্চায়তী ৰাজ was started in the country in দেশত পঞ্চায়তী ৰাজ আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হ'ল চি 1959 1959 চনৰ 2 অক্টোবৰত ৰাজস্থানৰ নাগৌৰত ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভ হৈছিল এই ব্যৱস্থাটো তৎকালীন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে উদ্বোধন কৰিছিল